দুষ্কৃতিকাৰীৰ কবলৰ পৰা পক্ষী সংৰক্ষণৰ বাবে তৎপৰ গোগামুখৰ এখন গাঁৱৰ বাসিন্দা দুষ্ট চক্ৰক পক্ষী নিধনত বাধা প্ৰদান কৰি আদৰ্শ দেখুৱাইছে গোগামুখৰ লঠিয়া গাঁৱৰ বাসিন্দাই একাংশ অসাধু লোকে ওখ গছত আশ্ৰয় লোৱা চৰাই নিধন কৰি অহাত উদ্বিগ্নতা প্ৰকাশ কৰিছে গাঁওবাসীয়ে গাঁওখনৰ গছত আশ্ৰয় লোৱা বিভিন্ন প্ৰজাতিৰ পক্ষীকুলক সুৰক্ষাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে লঠিয়া গাঁওবাসীয়ে আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জিতু ৰাজকোৰৰ জৰিয়তে মই বৰ্তমান উপস্থিত আছো গোগামুখৰ এক নং লঠিয়া গাঁৱত এই লঠিয়া গাঁৱত এতিয়া পক্ষীকুলাই ভৰি পৰিছে যদিও কিন্তু একাংশ দুষ্কৃতিকাৰীয়ে এইদৰে হত্যা কৰি ভক্ষণ কৰি অহা পৰিলক্ষিত হৈছে মোৰ সহযোগে দেখাইছে এইদৰে যিসমূহ ওখ সৰুবৰ গছ আছে সেই গছসমূহত বসবাস কৰি থকা যিহেতু আছে সেই পক্ষীসমূহ এইদৰে তেওঁলোকে হত্যা কৰা পৰিলক্ষিত হৈছে মোৰ সহযোগে দেখাব এইটো এটা হাড়ঘিলাটো এটা ঠেং ভাঙি দিয়া পৰিলক্ষিত হৈছে কি ক'ব আপোনালোকৰ ইয়াত যিহেতু পক্ষীকুলে বাঁহ লৈ আছে বছৰ বছৰ ধৰি সংৰক্ষণৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা নাই বা বন বিভাগৰ পদক্ষেপ গ্ৰহণ কৰা নাই কি ক'ব এই মুহূৰ্তত প্ৰথমতে মই প্ৰতিদিন টাইমলৈ মই শুভেচ্ছা জনাইছোঁ আজি এই মহাক্ষণত এই বিপদগ্ৰস্ত পক্ষীসকলৰ জাননী ল'বৰ অহাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ এইদৰে আমি বহু বছৰ ধৰি ইমান বছৰ ধৰি আমি ইয়াতে মোৰ চৰাই আহে মই প্ৰায় ৰক্ষণাবেক্ষণ কৰি থাকোঁ আৰু মোৰ ঘৰৰ এই চাৰিওফালে গছ গছনি ডাঙৰ ডাঙৰ গমাৰি চমাৰি আছে প্ৰত্যেকজোপা গছতে প্ৰায় 200-300 মানে শামুক ভঙা পানী কাউৰী আদি থাকে ইহঁতে প্ৰায় জেঠ মাহত আহে আৰু আঘোণত পোৱালিবিলাক উৰাই পেলাই আকৌ লৈ যায় আকৌ ঠিক পুনৰ একে সময়তে আহে পুনৰ একে সময়তে জেঠ মাহত আহিব জেঠ মাহত আহি বাঁহ চাহ বনাই পেলাই ধুনীয়াকৈ থাকে তাৰ মাজতে দুষ্কৃতিকাৰী আহি পেলাই সিহঁতক গুলুটি বা এই কেটেপা বুলি কয় সেই কেটেপা দি মাৰি পেলাই ঠেং ভাঙে পাখি ভাঙে আৰু প্ৰায় ৰাতি দুপৰীয়া সময়ত আহি মানুহ থকা অৱস্থাত সুযোগ লৈ তাৰমানে গছত উঠি গছত বস্তা লৈ পেলাই আহি বস্তাই পাৰি লৈ যায় গতিকে মই এতিয়া এই পক্ষীসকলক সুৰক্ষা দিবৰ বাবে বন বিভাগ তথা অসম চৰকাৰক খুব জৰুৰীভাৱে আহ্বান জনাইছোঁ তেখেতসকলে যদি বিহিত ব্যৱস্থা গ্ৰহণ কৰে এই দুষ্প্ৰাপ্য পক্ষীবিলাক ইয়াত মানে মুক্তভাৱে বিচৰণ কৰিব পাৰিব কি ক'ব এই মুহূৰ্তত নিশ্চয় আমাৰ আজিৰ পৰা 20 বছৰৰ আগৰ পৰা এই চৰাইখিনি মানে ইয়াতে আহি পেলাই বাঁহ সাজে আমাৰ যিবিলাক আমাৰ গাঁওখনত 1 নং লঠিয়া গাঁও হয় এই গাঁওখনৰ আপুনি চুকে কোণে চাব প্ৰতিবিলাক গছতে মানে চৰাই বাঁহ আছে হাজাৰ চৰাই ইয়াত বাঁহ সাজি থাকে কিন্তু আমাৰ মানুহে কোনো তাত অনিষ্ট নকৰে কিন্তু দুষ্কৃতিকাৰীবিলাকে কেতিয়াবা আন্ধাৰৰ সুযোগ লৈ পেলাই আহি তেওঁলোক মানে বস্তাই লৈ যায় আৰু এই গুলটি লৈ পেলাই মাৰিছে আমি অলপ আগতে আপোনালোকক দেখাইছোঁ যে কেনেকৈ এটা আমাৰ চৰাই ভৰি ভাঙি পেলাই আঘাত কৰি থৈ গৈছে গতিকে আমি বন বিভাগক আহ্বান জনাম যাতে আপোনালোকে নিৰীক্ষণ কৰি এইটো সুব্যৱস্থা কৰি দি পেলাই চৰাইখিনি যাতে মুক্ত বিচৰণ কৰি থাকিব পাৰে তাৰ বাবে মই তেওঁলোকক আন্তৰিক মানে আন্তৰিক প্ৰচেষ্টা ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ লঠিয়া গাঁৱৰ বাসিন্দাৰ কিছু ভাষ্য আৰু এই লঠিয়া গাঁৱৰ বাসিন্দাসকলে যি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে সেয়া সঁচাকৈ অতিকৈ আদৰণীয় কাৰণ পক্ষীকুলক এনেদৰে সুৰক্ষা দিয়াৰ ক্ষেত্ৰত সময়ে বিশেষ পদক্ষেপ লৈ আহিছে লঠিয়া গাঁওবাসীয়ে